অবৈধ বজাৰ বন্ধ কৰিবলৈ হাঁহ চৰাবাহী ৰাইজৰ উত্তাল প্ৰতিবাদ। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ অন্তৰ্গত হাঁহচৰাত এখন অবৈধ বজাৰ বন্ধ কৰিবলৈ অঞ্চলটোৰ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। মৈৰাবাৰী ভুৰাগাঁও গড়কাপ্তানি পথৰ কাষতে অৱস্থিত উক্ত অবৈধ বজাৰখনৰ পথত বহা দোকানসমূহৰ বাবেই প্ৰায়েই হাঁহচৰা পথত সংঘটিত হয় পথ দুৰ্ঘটনা। শনিবাৰেও এটা পথ দুৰ্ঘটনাত 6জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। উল্লেখযোগ্য যে হাঁহচৰা নতুন দৈনিক বজাৰ আৰু হাঁহচৰা নতুন দ্বি-সাপ্তাহিক বজাৰৰ বাবে বিভাগে চৰকাৰী অনুমোদন জনায় যদিও নিৰ্দিষ্ট ঠাই দিয়াৰ পিছতো পথৰ দাঁতিত অবৈধভাৱে একাংশ গুণ্ডা বাহিনীয়ে নিজৰ স্বাৰ্থ আদায়ৰ বাবে অবৈধভাৱে বজাৰখন চলাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে। অঞ্চলটোৰ স্থানীয় ৰাইজে উক্ত অবৈধ বজাৰখন বন্ধ কৰি হাঁহচৰা নতুন বজাৰত দোকান বহাবলৈ ব্যৱসায়ীসকলক অনুৰোধ জনোৱাৰ উপৰি উক্ত অবৈধ বজাৰখন অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক বন্ধ কৰিবলৈ দাবী জনায়। আমি যেটো পৰস্পৰে দেখা পাইছোঁ, ইয়াত কেইজনমান মানুহ আছে, আপোনালোকে গ'লে প্ৰত্যক্ষ কৰিব যে এইকেইটা মানুহে গৈ পেলাই আপোনাৰ মহলৰ পৰা টকা উঠাই আছে অবৈধভাৱে উঠাই আছে। যিটো স্থায়ী বজাৰ হাঁহচৰা নতুন বজাৰ বুলি চৰকাৰে স্বীকৃতি দিয়া বজাৰ, সেই বজাৰত মানুহ নাহে। সেই কেইজন মানুহে পলুবন্দী কৈ আছে যে আপোনালোকে সেইটো বজাৰত নাযাব। এইবিলাক কৈ আজি ৰাস্তাৰ ওপৰত এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে, যাৰ ফলত অনাগত দিনত যদি আৰু এনেকুৱা ঘটনা সংঘটিত হয় তেতিয়াহ'লে আমি ৰাইজৰ ফালৰ পৰা আমি কিন্তু ইয়াত জংগী আন্দোলন কৰিবৰ কাৰণে বাধ্য হওঁ। সেই বজাৰটো কি অবৈধ নেকি? একদম অবৈধ। তাত কোনো কাগজবিহীন একো তাত মানে হেৰি নাই, চৰকাৰ পৰা স্বীকৃতিপ্ৰাপ্ত নহয়। তাত কেইজনমান মানুহে মাত্ৰ নিজৰ মুনাফাৰ স্বাৰ্থ লাভৰ কাৰণে এইটো কৰি আছে, বজাৰটোত বহাই আছে। নাই, 1 পইচা নাপায়। সেই টেক্সখিনি কোনে পায়? কেইজনমান মানুহে ইয়াত পাই আছে, আপোনালোকে গ'লে প্ৰত্যক্ষ কৰিব। গতিকে বিভাগীয় মানুহক আমি অনুৰোধ জনাওঁ যে সেই মানুহখিনিক চিনাক্ত কৰি উচিত বিহিত ব্যৱস্থা কৰে যেন। ৰাইজক এটাই আহ্বান জনাওঁ যে আমাৰ যিটো ইয়াত মানে চৰকাৰে নিবেদিতা কৰা আৰু চৰকাৰ স্বীকৃতিপ্ৰাপ্ত বজাৰত সকলো ৰাইজে আপোনাৰ সাপ্তাহিক বজাৰ সোমবাৰ আৰু শুক্ৰবাৰে বজাৰ কৰে আৰু দিল্লী বজাৰত যে আহি পেলাই বহে আৰু ইয়াত নিয়ম শৃংখলাভাৱে বজাৰখন কৰি মানুহৰ ৰাইজৰ আৰু দেশৰ উন্নতিৰ হকে কাম কৰে। ইয়াৰ ৰাইজৰ ওপৰত মানে আমাৰ দেশখন উন্নত পৰ্যায়ত নিব পাৰে, সেইখিনি আমাৰ চৰকাৰক আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।